নমস্কাৰ, এই মুহূৰ্তত কৰ্মচাৰীলৈ এক বৃহৎ সুখবৰ। কৰোনা কালৰ 18 মাহৰ ডিএ বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা আহিছে এক অফিচিয়েল আপডেট। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে। এখন অফিচিয়েল লেটাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে আৰু 7 জানুৱাৰী তাৰিখত এখন লেটাৰ। আৰু আপোনালোকে নিশ্চয় দেখিছে 18 মাহৰ ডিএ সম্পৰ্কত কিছু প্ৰশ্ন সোধা হৈছিল ফাইনেন্স ডিপাৰ্টমেণ্টক যে কৰোনা কালৰ এই 18 মাহৰ ডিএ যিখিনি ফ্ৰিজ কৰা হৈছিলে তাৰ বকেয়াখিনি দিয়া হ'বনে নহ'ব বা এই সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি কি। ছাবজেক্ট আপোনালোকে দেখিছে এপ্লিকেশ্যন ৰিগাৰ্ডিং ৰিলিজ অফ এৰিয়াৰ অফ ফ্ৰজেন ডিয়াৰনেছ এলাউন্স ফ্ৰম দি পিৰিয়ড 1/1/2020 to 36/2021 অৰ্থাৎ 1/1/2020 পৰা 30/6/2021 লৈকে কৰোনা কালৰ যিখিনি এৰিয়াৰ ফ্ৰিজ কৰি ৰখা হৈছিল বিশেষতঃ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ সেই এৰিয়াৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে। প্লিজ ৰেফাৰ টু ইয়ৰ লেটাৰ নাম্বাৰ দিয়া হৈছে ডেটেড 16/12/2024 এড্ৰেছ টু দি ফাইনেন্স মিনিষ্টাৰ হুইচ হেজ বিন ৰিচিভ। আৰু তেতিয়া ইন দিছ ৰিগাৰ্ড ইট ইজ কনভেইড ডেট দি ডিচিশ্যন টু ফ্ৰিজ 3 installment of Central Government Employees Pensioners due from 1/1/2020 to 1/7/2022 1/1/21 was taken in the context of COVID-19 আৰু তাৰ উত্তৰত আহিছে যে এইখিনি COVID-19ৰ কনটেক্সটত লোৱা হৈছিলে হুইচ কজ অৰ্থাৎ ইকনমিক যি সেই সময়ত ক্ৰাইচিছ হৈছিলে পেণ্ডেমিকৰ কাৰণে তাৰ কাৰণে এইকেইটা এৰিয়াৰ ফ্ৰিজ কৰি দিয়া হৈছিলে আৰু সেই সংক্ৰান্তত ৰিলিজ কৰি দিয়াৰ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগে কিবা স্থিতি গ্ৰহণ কৰিছে নেকি, সেই সংক্ৰান্তত কি উত্তৰ আহিল। ৰাজ্যসভাতো ইয়াৰ প্ৰশ্ন কৰা হৈছিল আৰু প্ৰশ্ন উত্তৰটো ইয়াত স্পষ্টভাৱে উল্লেখ কৰিছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, নিশ্চয় গম পাব। আপোনালোকে নিশ্চয় দেখিছে ইয়াত মাৰ্ক কৰি দিছে হেজ অলৰেডি ক্লিয়াৰ ইট ষ্টেণ্ড দিছ মেটাৰ দেন এখন OM নাম্বাৰ দিছে দেখিছে যে এই বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ যি 18 মাহৰ ডিএ সেই সম্পৰ্কত ইতিমধ্যে কোৱা হৈছে যে কৰোনাৰ কাৰণে এই টকাখিনি ৰখা হৈছে সেই সময়ত পেণ্ডেমিকৰ কাৰণে আৰু তাক দিয়াৰ কোনো প্ৰশ্নই নুঠে বুলি বিত্ত মন্ত্ৰালয়ৰ পৰা পুনৰ এবাৰ স্থিতি স্পষ্ট কৰি দিছে। অৰ্থাৎ এই যি জল্পনা কল্পনা আছিল সেই জল্পনা কল্পনাৰ আনুষ্ঠানিকভাৱে বিত্ত বিভাগৰ ফালৰ পৰা জনাইছে যে কোনো তেনেকুৱা ব্যৱস্থা এতিয়ালৈকে দিয়াৰ কথা ভবা নাই আৰু কৰোনাৰ অৰ্থাৎ পেণ্ডেমিকৰ সময়ত এইখিনি খৰচ কৰা হ'ল আৰু সেইকাৰণে ফ্ৰিজ কৰি দিয়া হ'ল। গতিকে বিভিন্ন সময়ত বিভিন্নজনে এই কৰোনা কালৰ ডিএ সংক্ৰান্তত তেওঁলোকে বিভিন্ন মতামত পোষণ কৰে যদিও অফিচিয়েলি জনোৱা হ'ল যে সেই টকাখিনি দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ কেন্দ্ৰীয় চৰকাৰৰ পোষকতা নাই, সেইখিনি কৰোনা কালত পেণ্ডেমিকৰ সময়ত মহামাৰীৰ সময়ত খৰচ কৰা হ'ল বুলি জনোৱা হৈছে। গতিকে এক অফিচিয়েল আপডেট আপোনালোকলৈ জনালোঁ। এনেধৰণৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত গুৰুত্বপূৰ্ণ খবৰৰ বাবে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব আৰু প্ৰথমবাৰৰ কাৰণে যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। ইম্পৰ্টেণ্ট যিটো অংশ আমি ইতিমধ্যে আণ্ডাৰলাইন কৰি আপোনালোকক দেখাইছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।